পবিত্ৰ শাওন মাহ উপলক্ষে দেওবাৰৰ পৰা আৰম্ভ হ'ল বলবম। ৰাজ্যৰ সমান্তৰালকৈ মহানগৰীতো বলবমক লৈ ব্যাপক প্ৰস্তুতি। মহানগৰীৰ বশিষ্ঠ দেৱালয়তো বলবমক লৈ প্ৰস্তুতি তুংগত উঠিছে। দেৱালয়ৰ কাষেৰে বৈ যোৱা ত্ৰিধাৰা গংগাৰ পানী সংগ্ৰহৰ বাবে এতিয়া প্ৰতি দেওবাৰে দেৱালয়খনলৈ আগমন ঘটিব অগণন ভক্তৰ। বলবম যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে বশিষ্ঠ দেৱালয়ত কাৰ্যালয় চিকিৎসা কেন্দ্ৰৰ লগতে স্বেচ্ছাসেৱক বাহিনীৰ বিশেষ ব্যৱস্থা কৰা হৈছে। ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা অনুসৰি মহাদেৱৰ ভক্তসকলৰ বাবে পবিত্ৰ এই শাওন মাহ কেৱল বশিষ্ঠ দেৱালয়তে নহয়, শুক্লেশ্বৰ মন্দিৰতো দেওবাৰে নিশাৰ পৰা অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। সোমবাৰে পুৱাৰে পৰা মহাদেৱৰ আৰাধনাৰ বাবে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভিৰ কৰিছেহি ভক্তই। কেৱল মহানগৰীতে নহয়, ৰাজ্যৰ আন আন প্ৰান্ততো দেখিবলৈ পোৱা গৈছে পবিত্ৰ শাওন মাহ উপলক্ষে মহাদেৱৰ ভক্তসকলৰ আগমন ঘটিছে মঠ মন্দিৰসমূহলৈ। আৰু এই মুহূৰ্তত আমি যোগীঘোপাৰ পৰিৱেশ দৰ্শকসকলক দেখুৱাব বিচাৰিম আৰু যোগীঘোপাৰ সামগ্ৰিক পৰিৱেশ আমাক এই সন্দৰ্ভত জনাব খাদেমুল হুছেইনে। হয়, নিশ্চিতভাৱে আপুনি উল্লেখ কৰিছে যে আজি শাওন মাহৰ প্ৰথমটি সোমবাৰৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিবোৰ শিৱ মন্দিৰ আছে, শিৱ মন্দিৰত যথেষ্ট লোক ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। ব্যতিক্ৰম নহয়, বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঐতিহাসিক যি নয়াগড় শিৱ মন্দিৰ আছে, শিৱ মন্দিৰত ৰাতিপুৱাৰ ভাগৰ পৰা যথেষ্ট লোকৰ ইয়াৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত যথেষ্ট লোক ওলাই অহাও দেখিবলৈ পোৱা গৈছে। আৰু ভিতৰৰ ভাগত এই মুহূৰ্তত সম্পূৰ্ণভাৱে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। বিশেষকৈ ক'ব লাগিব, ইয়াৰ কাষতে থকা যি নিজৰা আছে, সেই নিজৰাৰ পৰা পানী আনি বিশেষকৈ ইয়াত শিৱলিংগত ঢালা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। আৰু বিশেষকৈ এই মন্দিৰৰ এক তাৎপৰ্য আছে, বিশেষকৈ এই শিৱ মন্দিৰত যিসকল লোকে আহে নিজৰ আশা যিবোৰ মনৰ বাঞ্ছনা আছে, সেই বাঞ্ছনাবোৰ পূৰণ হোৱা বুলিও লোকবিশ্বাস আছে। আৰু যাৰ ফলত কিন্তু আজি ৰাতিপুৱাৰ ভাগৰ পৰা যথেষ্ট লোক সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ লগত ইয়াত যিগৰাকী পুৰোহিত আছে, পুৰোহিতগৰাকীও আছে, আমি পুৰোহিতগৰাকীৰ পৰা পোনে পোনে জানিব বিচাৰি এক লোকাচাৰ আছে এই মন্দিৰত যি আশা লৈ আহে, যি বাঞ্ছনা লৈ আহে পূৰণ হয় বুলি এক লোকবিশ্বাস আছে, কি ক'ব? নমস্কাৰ ল'ব। ইয়াতে যে ভক্তসকলে মনস্কামনা লৈ আহে, তেওঁ মনস্কামনা ইয়াতে কৈ গ'লে কামনা কৰি গ'লে কিছুদিন পিছতে তেওঁলোকৰ মনস্কামনাবিলাক পূৰ্ণ হয়। ইয়াতে এটা মানে জাগ্ৰত মন্দিৰ। গোটেই আমাৰ এইটো অঞ্চলৰ বা বাহিৰৰ প্ৰান্তৰ মানুহ আহি ইয়াতে বিশ্বাস কৰে আৰু আহি তেওঁলোকৰ মনস্কামনা পূৰ্ণ হয়। মই ইয়াতে পূজাৰী হিচাপতে আছোঁ। ইয়াতে থকাতে মনস্কামনাবিলাক মৰে আগত লৈ কৰে আৰু সেই আশাবোৰ নিশ্চয় তেওঁলোকৰ পূৰণ হয়। প্ৰভুই তেওঁলোকৰ আশা পূৰণ কৰে। আৰু আজি ৰাতিপুৱা কেই বজাৰ পৰা ইয়াত আপোনালোকৰ মন্দিৰত মূল দুৱাৰ খুলি দিছিল আৰু কিমান বজাৰ পৰা ইয়াত অহা ভক্তৰ কেই বজাৰ পৰা ইয়াত অহা দেখিবলৈ পোৱা গৈছে? আজি মন্দিৰ আমি 4 বজাত, ঠিক কাৰেক্ট 4 বজাতে মন্দিৰ খুলিছোঁ। 4 বজাৰ পিছৰ পৰা ইয়াতে অলপ চাফা চুফা কৰাৰ পিছত বন্তি চন্তি জ্বলাৰ পিছত ভক্তগণ তাতে সোমাবলৈ প্ৰৱেশ কৰিব দিছোঁ। ভক্তবৃন্দ আহি আছে 4 বজাৰ পিছৰ পৰা, ধৰ 4:10 পৰা ভক্তগণ অগণন আহি আছে ইয়াতে। নামনি অসমৰ লগতে পশ্চিমবংগৰ বিভিন্ন ভক্তৰ লোক ইয়াত সমাগম হয়। নামনি অসমৰ আহে, কিন্তু এতিয়া আজি প্ৰথম সোমবাৰটোত নাহে, কিন্তু পিছৰ আৰু 3টা সোমবাৰ আছে। এই 3টা সোমবাৰত নিশ্চয় আহিব বাহিৰৰ ভক্তবৃন্দ, আহিয়ে থাকে। অন্য বছৰ এইবাৰ আহিব। নিশ্চিত যি আধ্যাত্মিক পৰিৱেশ, সেই আধ্যাত্মিক পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। যোগীঘোপাৰ যি নয়াগড়ৰ যি ঐতিহাসিক শিৱ মন্দিৰ আছে, শিৱ মন্দিৰত যথেষ্ট লোকৰ ইয়াত ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সময় বাগৰি যোৱাৰ লগে লগে ইয়াত আৰু অগণন ভক্তৰ যে সমাগম হ'ব, নিশ্চিত যে আপোনালোকৰ এই মন্দিৰত লোকাচাৰ আছে যে মনৰ আশা বাঞ্ছনা পূৰণ হয়। আজি যিহেতু প্ৰথমটি সোমবাৰ আৰু যথেষ্ট লোক আহি উপস্থিত হৈছে, কি ক'ব? নমস্কাৰ গ্ৰহণ কৰিব। মই আজি নয়াগাঁও পাগলাস্থান আঞ্চলিক শিৱ মন্দিৰৰ সম্পাদক হিচাপে আজি মোটামুটি 11 বছৰ পাৰ কৰিলোঁ। আৰু এই 11 বছৰত যিটো মই দেখিলোঁ, প্ৰত্যেকটো বছৰতে বলবমৰ মানে ক্ষেত্ৰত ভক্তবৃন্দৰ খুব সমাগম হয়। আৰু তেওঁলোকে বহুত মনৰ আশা লৈ বা কিবা এটা কামনা বাসনা লৈ, চাকৰি বা কিবা ক্ষেত্ৰত লৈ আহে ইয়াতে, আৰু সম্ভৱ তেওঁলোকে নিশ্চয় মনোকামনা কিছুমানৰ পূৰ্ণ হয়। যিহেতু আপোনালোকৰ জাগ্ৰত এক মন্দিৰ আৰু প্ৰতিদিনাখন ইয়াত দুৱাৰ খোলা থাকে, প্ৰতিদিনাখন যথেষ্ট লোক সমাগম হোৱা বুলি আমি দেখিবলৈ পাওঁ। কিন্তু আজিৰ দিনটোত এক উল্লেখযোগ্য দিন, যিহেতু আজি প্ৰথমটো সোমবাৰ শাওন মাহত যথেষ্ট লোক আহিছে ৰাতিপুৱাৰ ভাগৰ পৰা, কি ক'ব? এইটো মানে একচুৱেলি প্ৰত্যেকটো সোমবাৰতে যদিও আমাৰ এনে নিত্য পূজাৰ ক্ষেত্ৰত ডেইলি সমাগম হয় মানুহৰ, কিন্তু প্ৰত্যেকটো সোমবাৰত খুব বেছিকৈ মানুহৰ বা ভক্তৰ সমাগম হয়। আৰু এই আমাৰ বলবমৰ ক্ষেত্ৰত কিন্তু প্ৰতিটো সোমবাৰতে খুব ৰাতিপুৱাৰ পৰা খুব মানুহৰ ভিৰ হয়, ভক্তবৃন্দৰ ভিৰ হয়। তেওঁলোকে মনত বহু আশা লৈ আহে আৰু
নিশ্চিতভাৱে এয়া আছিল সম্পাদকগৰাকী। আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব, আমি পূৰ্বে উল্লেখ কৰিছোঁ যে যোগীঘোপাৰ যি এই ঐতিহাসিক নয়াগাঁও যি শিৱ মন্দিৰ আছে, সেই শিৱ মন্দিৰৰ কিন্তু হয় বৈশিষ্ট্য নিশ্চয়কৈ খাদেমুল হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যোগীঘোপাৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।